কটন কৰ্তৃপক্ষৰ আচৰণত নিৰ্লজ্জ আত্মসন্মানহীনতা, বিশেষ ৰাজনৈতিক শক্তিৰ প্ৰতি পক্ষপাত দুষ্টতা। কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি ছাত্ৰ একতা সভাৰ সভাপতিৰ বিস্ফোৰণ। একাংশ মেৰুদণ্ডহীন প্ৰভুভক্ত কৰ্তৃপক্ষৰ পৈতৃক ভেটিত পৰিণত কটন। বিশেষ ৰাজনৈতিক শক্তিৰ আশীৰ্বাদ পুষ্ট একাংশ কটনিয়ানৰ প্ৰতি পক্ষপাত দুষ্ট কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰি উত্তৰ পূবৰ ঐতিহাসিক শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষৰ প্ৰতি এই গুৰুতৰ অভিযোগ আনিছে হিমাংশু কুমাৰ দাসে। উল্লেখ্য যে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক জাভেদ আখতাৰে বিগত মাৰ্চ মাহতে যোগদান কৰিছিল এটা ৰাজনৈতিক দলৰ ভাতৃ সংগঠনত। সম্পাদক জাভেদ আখতাৰে যোগদান কৰিছিল বিজেপিৰ যুৱ মৰ্চাত। কিন্তু ছাত্ৰ একতা সভাৰ সভাপতিৰ অভিযোগ, ৰাজনৈতিক দলৰ সংগঠনত যোগ দিয়া সম্পাদকৰ বিৰুদ্ধে ব্যৱস্থা নললে কটন কৰ্তৃপক্ষই। তাৰ প্ৰতিবাদতেই কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি পদত্যাগ সভাপতিগৰাকীৰ। সভাখনৰ লগতে কটনৰ এটা গৰিমা আছে, এটা সন্মান আছে। কটনৰ ছাত্ৰ একতা সভাখনৰ কিছুমান নীতি নিয়ম আছে। নীতি নিয়মসমূহ এনেকুৱা ধৰণৰ যে কটনৰ ছাত্ৰ একতা সভাখনত থকা সময়ত কোনো সদস্যই কোনো ৰাজনৈতিক দল সংগঠন বা ছাত্ৰ সংগঠন এফিলিয়েটেড টু পলিটিকেল পাৰ্টি যোগদান কৰিব নোৱাৰে। এইটো স্পষ্টকৈ লিখা আছে যে যদি যোগদান কৰে সেই ছাত্ৰ একতা সভাৰ সদস্যজন বৰ্খাস্ত হ'ব বুলি স্পষ্টকৈ লিখা আছিল। তাতে সকলো ধৰণৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত হৰা জিকা সকলো প্ৰাৰ্থীয়ে তাতে চহী কৰে। তাৰ পাছতো যেতিয়া মাৰ্চ মাহত এই ঘটনাটো সংঘটিত হৈছিলে, আমি কৰ্তৃপক্ষক ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আমি দাবী জনাইছিলোঁ যে সোনকালে সেই নিয়মটোক সন্মান জনাই কৰ্তৃপক্ষই ব্যৱস্থা ল'ব লাগে। ঘটনাটো কি আছিল? আচলতে কোনে ক'ত জইন কৰিছিল? ছাত্ৰ একতা সভাখনৰ সাধাৰণ সম্পাদকজনে এটা বিশেষ ৰাজনৈতিক দলত, সাধাৰণ সম্পাদক জাভেদ আখতাৰে এটা বিশেষ ৰাজনৈতিক দলত যোগদান কৰিছিলে। কোনটো ৰাজনৈতিক দলত যোগদান কৰিছিল? বিজেপি যোগদান কৰিছিলে। আমি আৰু এটা কথা স্পষ্ট কৰি দিছোঁ, ডাইৰেক্ট বিজেপিত নে বিজেপিৰ বিজেপিৰ ভাৰতীয় BJMত জইন কৰিছিলে, যুৱ মৰ্চাত জইন কৰিছিলে। আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমাৰ কোনো ধৰণৰ ৰাজনৈতিক দল সংগঠনৰ প্ৰতি ক্ষোভ নাই, ব্যক্তিগত ক্ষোভ নাই। কিন্তু আমাৰ স্পষ্ট কথাটো হৈছে যে কটনৰ ছাত্ৰ একতা সভাখনৰ নীতি নিয়ম ভাঙি কটনৰ ছাত্ৰ একতা সভাখনত থকাৰ পাছত কোনো ধৰণৰ ৰাজনৈতিক দল সংগঠনৰ তেওঁ সদস্য হ'ব নোৱাৰে। এই কথাটোৰ কাৰণে বিৰোধিতা জনাইছিলোঁ। আমি তেওঁক বৰ্খাস্ত কৰাৰ বাবে দাবী জনাইছিলোঁ। কিন্তু মাৰ্চ মাহৰ পৰা আজি সময় কৰি ছেপ্টেম্বৰ মাহ পালেগৈ, বিদ্যালয়ত আজি কেৱল আৰু কেৱল মাত্ৰ অৰাজকতা চলিছে। কেইজনমান মুষ্টিমেয় বিষয়াৰ ইয়াতে লবিকেন্দ্ৰিক ৰাজনীতি চলিছে আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ সমস্যাসমূহক বাদ দি কেৱল আৰু কেৱল মাত্ৰ কেইজনমান ক্ষমতালোভী ছাত্ৰ নেতাক ৰক্ষণাবেক্ষণ দিয়া পৰিলক্ষিত হৈছে। সেই তাৰ বিৰোধিতাত, তাৰ প্ৰতিবাদতে আজি মই পদত্যাগ পত্ৰ দাখিল কৰিছোঁ। পদত্যাগ পত্ৰ দাখিল কৰি হিমাংশু দাসৰ বিস্ফোৰণ। যি সময়ত ছাত্ৰ একতা সভাৰ একাংশ সদস্যই ৰাজনৈতিক দলৰ অনুগত পৰজীৱী পতংগ হিচাপে নিজৰ চৰিত্ৰ উদঙাই দিছে, সেই সময়ত কৰ্তৃপক্ষৰ আচৰণত প্ৰকাশ পাইছে নিৰ্লজ্জ আত্মসন্মানহীনতা। কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ কোনো সদস্য কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰে। কোনো নিৰ্বাচিত সদস্যই পাছলৈ ৰাজনৈতিক দলৰ সদস্য পদ গ্ৰহণ কৰিলে তেখেতৰ পদবী খাৰিজ হ'ব লাগে। এয়া লিখিত নিয়ম, এয়া কটনৰ নিৰ্বাচনী বিধি। বৰ্তমান ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকে গৈ এটা ৰাজনৈতিক দলৰ টুপি পিন্ধিলে, সেই দলৰ গলবস্ত্ৰ ধাৰণ কৰিলে। আমি তাৰ প্ৰতিবাদ কৰিলোঁ। দিনৰ পাছত দিন, মাহৰ পাছত মাহ, কিন্তু নাই, কৰ্তৃপক্ষ নিৰ্বিকাৰ। কেৱল নিৰ্বিকাৰে নহয়, বিশেষ ৰাজনৈতিক শক্তিৰ আশীৰ্বাদ পুষ্ট এমুঠি কটনিয়ানৰ প্ৰতি পক্ষপাত দুষ্টও। গৰিষ্ঠ সংখ্যক কটনিয়ান আজি কটনৰ অনুষ্ঠানসমূহৰ অংশ নহয়। কটন যেন এতিয়া এমুঠি লক্ষ্যভ্ৰষ্ট ক্ষমতালোভী কটনিয়ান আৰু একাংশ মেৰুদণ্ডহীন প্ৰভুভক্ত কৰ্তৃপক্ষৰ পৈতৃক ভেটি। উল্লেখ্য যে শেহতীয়াকৈ কটন বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকা ABVPৰ সাংগঠনিক দায়িত্বত নিয়োজিত হোৱাৰ ঘটনায়ো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। তাৰ পাছতে কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ এটা বিশেষ ৰাজনৈতিক শক্তিৰ প্ৰতি পক্ষপাত দুষ্ট হোৱা বুলি ছাত্ৰ একতা সভাৰ সভাপতিয়ে অনা অভিযোগে সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।